অসমক হিমন্ত বিশ্ব শৰ্মা হীৰেণ গোহাঁইয়ে প্ৰতিনিধিত্ব নকৰে যিখন অসমক লভলীনা বৰগোহাঁই হিমা দাসে প্ৰতিনিধিত্ব কৰে তেনেকুৱা এখন নতুন অসমৰ বাবে আমি আগুৱাই যাব লাগিব আমাৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আমি হতাশাৰে জন্ম হোৱা এছাম ব্যক্তি যিখন অসমত হতাশা আছিল আশা নাছিল সেইখন অসমত আমি জন্ম গ্ৰহণ কৰিছিলোঁ কিন্তু আজিৰ যুৱ শক্তি অসমত জন্ম গ্ৰহণ কৰিছে যিখন অসমত হতাশা নাই যিখন অসমত আশাই আজি অসমখনক নতুন ডিফাইন কৰে সেইবাবে মই আহ্বান জনাম স্বামী বিবেকানন্দই সমগ্ৰ জীৱনকালত ভাৰতবৰ্ষৰ যুৱ শক্তিৰ ওপৰত তেখেতে অদ্ভুত বিশ্বাস স্থাপন কৰিছে মই আকৌ এবাৰ অনুৰোধ কৰিম অসমৰ যুৱ প্ৰজন্মই প্ৰাসংগিক চিন্তাৰ ভৱিষ্যত দৰ্শনেৰে এখন নতুন অসম সৃষ্টি কৰিবলৈ চেষ্টা কৰক যিখন অসমে হতাশাক প্ৰতিনিধিত্ব নকৰে যিখন অসমে আশাক প্ৰতিনিধিত্ব কৰিব যিখন অসমে অন্ধবিশ্বাসক প্ৰতিনিধিত্ব নকৰে যিখন অসমক বিজ্ঞানে প্ৰতিনিধিত্ব কৰিব যিখন অসমক হিমন্ত বিশ্ব শৰ্মা হীৰেণ গোহাঁইয়ে প্ৰতিনিধিত্ব নকৰে যিখন অসমক লভলীনা বৰগোহাঁই হিমা দাসে প্ৰতিনিধিত্ব কৰে তেনেকুৱা এখন নতুন অসমৰ বাবে আমি আগুৱাই যাব লাগিব আমাৰ জীৱনকালত আমি চিন্তাও কৰিব পাৰিছিলোঁ যে কোনোবা দিনা অলিম্পিকত অসমৰ ছোৱালীয়ে গৈ মেডেল পাব পাৰে ভোগেশ্বৰ বৰুৱাক লৈ আমি ৭৫ বছৰ পাৰ কৰিছিলোঁ আমি চিন্তা কৰাৰ সাহসে নাছিল আমাৰ জেনেৰেশ্যনটো তাৰ কাৰণে আমি দায়ী নাছিলোঁ অসমৰ পৰিৱেশ দায়ী আছিল আজি হতাশাৰ পৰা এই আশাৰ অসমখনৰ বাবে মই ভগৱানক ধন্যবাদ জনাম আমি নিশ্চয় আশা কৰিম যে আমাৰ অসমখন এনেকুৱা অসম হওক য'ত ছুইগি আৰু জেৰাণ্ডৰ দৰে ষ্টাৰ্টআপ আমাৰ অসমীয়া যুৱ শক্তি আলোচনা আৰম্ভ কৰিব পাৰে অসমক হিমন্ত বিশ্ব শৰ্মা হীৰেণ গোহাঁইয়ে প্ৰতিনিধিত্ব নকৰে যিখন অসমক লভলীনা বৰগোহাঁই হিমা দাসে প্ৰতিনিধিত্ব কৰে তেনেকুৱা এখন নতুন অসমৰ বাবে আমি আগুৱাই যাব লাগিব আমাৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আমি হতাশাৰে জন্ম হোৱা এছাম ব্যক্তি যিখন অসমত হতাশা আছিল আশা নাছিল সেইখন অসমত আমি জন্ম গ্ৰহণ কৰিছিলোঁ কিন্তু আজিৰ যুৱ শক্তি অসমত জন্ম গ্ৰহণ কৰিছে যিখন অসমত হতাশা নাই যিখন অসমত আশাই আজি অসমখনক নতুন ডিফাইন কৰে সেইবাবে মই আহ্বান জনাম স্বামী বিবেকানন্দই সমগ্ৰ জীৱনকালত ভাৰতবৰ্ষৰ যুৱ শক্তিৰ ওপৰত তেখেতে অদ্ভুত বিশ্বাস স্থাপন কৰিছে মই আকৌ এবাৰ অনুৰোধ কৰিম অসমৰ যুৱ প্ৰজন্মই প্ৰাসংগিক চিন্তাৰ ভৱিষ্যত দৰ্শনেৰে এখন নতুন অসম সৃষ্টি কৰিবলৈ চেষ্টা কৰক যিখন অসমে হতাশাক প্ৰতিনিধিত্ব নকৰে যিখন অসমে আশাক প্ৰতিনিধিত্ব কৰিব যিখন অসমে অন্ধবিশ্বাসক প্ৰতিনিধিত্ব নকৰে যিখন অসমক বিজ্ঞানে প্ৰতিনিধিত্ব কৰিব যিখন অসমক হিমন্ত বিশ্ব শৰ্মা হীৰেণ গোহাঁইয়ে প্ৰতিনিধিত্ব নকৰে যিখন অসমক লভলীনা বৰগোহাঁই হিমা দাসে প্ৰতিনিধিত্ব কৰে তেনেকুৱা এখন নতুন অসমৰ বাবে আমি আগুৱাই যাব লাগিব আমাৰ জীৱনকালত আমি চিন্তাও কৰিব পাৰিছিলোঁ যে কোনোবা দিনা অলিম্পিকত অসমৰ ছোৱালীয়ে গৈ মেডেল পাব পাৰে ভোগেশ্বৰ বৰুৱাক লৈ আমি ৭৫ বছৰ পাৰ কৰিছিলোঁ আমি চিন্তা কৰাৰ সাহসে নাছিল আমাৰ জেনেৰেশ্যনটো তাৰ কাৰণে আমি দায়ী নাছিলোঁ অসমৰ পৰিৱেশ দায়ী আছিল আজি হতাশাৰ পৰা এই আশাৰ অসমখনৰ বাবে মই ভগৱানক ধন্যবাদ জনাম আমি নিশ্চয় আশা কৰিম
যে আমাৰ অসমখন এনেকুৱা অসম হওক য'ত ছুইগি আৰু জেৰাণ্ডৰ দৰে ষ্টাৰ্টআপ আমাৰ অসমীয়া যুৱ শক্তি আলোচনা আৰম্ভ কৰিব পাৰে।